নমস্কাৰ জনাইছোঁ। মই ডিউটিত আছিলোঁ, আহি মানে খবৰ পালোঁ গাঁৱতে যে আহি চাইছোঁ যে আমাৰ দাদাই হ'ব গাঁৱৰে। তো আহি চাইছোঁ তেখেতৰ মৃত্যু মানে পানীতে পৰি মৃত্যু হ'ল মানে। তো এতিয়া গম পাইছোঁ মানে তেওঁৰ আগত মানে চিজাৰ আছিলে মানে, যিনো কয় আমাৰ মুৰ্গী বেমাৰ সেইটো আছিলে। তো এতিয়া তেওঁৰ যেতিয়া মৃত্যুটো হৈ গ'ল, এতিয়া আমাৰ মোনাবাৰী চাহ বাগিচাত অৰলাইন ডিভিজনত। তো এতিয়া আমি পোষ্টমৰ্টম কাৰণে লৈ গ'ল বিহালী। তো তাতে এতিয়া যিকোনো কৰিব তাতে পইচা আৰ্থিক ব্যৱস্থা মানে ইহঁতৰ মানে অলপ দুৰ্বল। তাৰে মই এইটো আমাৰ ডিভিজনক মেনেজমেণ্ট কওঁ যে অনুৰোধ কৰি যে তাতে আমাৰ আৰ্থিক ব্যৱস্থাটো কৰি দিয়ে যেন, অলপ সাহায্য কৰিলে মানে বেছি ভাল হ'ব। ল'ৰা হয় আমাৰ। কেনেকুৱা গম পালে ল'ৰাজন এই বাগানত পৰি মৃত্যু হ'ল বুলি? জানো ছাৰ, মই তেনে আছিলোঁ ঘৰতে। আপোনাক কোনে খবৰ দিলে? এই পিটি চাইডৰ পাৰ্টিৰ ল'ৰাবিলাক চালে যেতিয়া। বাগানত মানে ঔষধ দিয়া ল'ৰাজনে আপোনাক ফোন কৰি কৈছে। তা আহি কি দেখিছে? ল'ৰাজন আগতে আহি উঠাইছে আকৌ। ল'ৰাজন মৃত্যু হ'ল বুলি গম পালে? কিবা আছে নেকি, জীৱন আছে বুলি উঠাই চাইছে কি নাই।